নমস্কাৰ পৰীক্ষাৰ্থী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, হোৱাট ইজ দ্য নিউ নেম অফ পোৰ্ট বিলাৰ দ্য কেপিটেল অফ আন্দামান নিকোবৰ? আন্দামান নিকোবৰৰ নতুন ৰাজধানীখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, শ্ৰী বিজয়পুৰ। নেক্সট কুৱেশ্যন, which has been officially declared as the full capital of Andhra Pradesh in June 2024? জুন 2024 অনুসৰি অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, অমৰাৱতী। জালদাপাৰা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? জালদাপাৰা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি, ৱেষ্ট বেংগল। তাৰে পিছৰ প্ৰশ্ন, ওৰাং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, আছাম। চিম্বালপাৰা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? চিম্বালপাৰা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, হিমাচল প্ৰদেশ। তাৰে পিছৰ প্ৰশ্ন, বালপাখৰাম নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? বালপাখৰাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মেঘালয়া। তাৰে পিছৰ প্ৰশ্ন, বেটলা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন ষ্টেট অফ? বেটলা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ঝাৰখণ্ড, উৰিষ্যা, ছিকিম, অন্ধ্ৰ প্ৰদেশ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ঝাৰখণ্ড। তাৰে পিছৰ প্ৰশ্ন, নন্দা দেৱী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, উত্তৰাখণ্ড। কাৰৱাৰ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ? নিম্নলিখিত তলৰ কোনখন নদীৰ পাৰত কাৰৱা চহৰখন অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, কালি। চিটি অফ পাটনা ইজ লোকেটেড অন দ্য বেংক অফ ৰিভাৰ? পাটনা চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, গংগা। অমৰাৱতী ইজ লোকেটেড অন দ্য বেংক অফ ৰিভাৰ? অমৰাৱতী চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি, কৃষ্ণা। এলিফেণ্টা কেভছ আৰ চিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? এলিফেণ্টা গুহা কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ ৱৰ্ল্ড হেৰিটেজ চাইট এণ্ড লোকেটেড ইন? সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান আৰু ৱৰ্ল্ড হেৰিটেজ চাইট কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, ৱেষ্ট বেংগল। Question number 14, rock shelters of Bhimbetka is located in state of? Bhimbetkar শিলৰ মূৰ্তি কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, মধ্যপ্ৰদেশ। ভাৰত নৃত্যম ইজ এ ফেমাছ ক্লাছিকেল ডেন্স ফৰ্ম অফ? ভাৰত নৃত্যম কোনখন ৰাজ্যৰ প্ৰসিদ্ধ শাস্ত্ৰীয় নৃত্য? শুদ্ধ উত্তৰ অপশ্যন চি, তামিলনাডু। Question number 16, দাণ্ডিয়া ৰাস ইজ এ ফেমাছ ডেন্স ফৰ্ম অফ? দাণ্ডিয়া ৰাস নৃত্য কোনখন ৰাজ্যৰ প্ৰসিদ্ধ নৃত্য? অন্ধ্ৰপ্ৰদেশ, গুজৰাট, মিজোৰাম, হাৰিয়ানা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, গুজৰাট। তাৰে পিছৰ প্ৰশ্ন, চাপ্ৰামাৰী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন? চাপ্ৰামাৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত?
শুদ্ধ উত্তৰ হৈছে অপশ্যন সি ৱেষ্ট বেংগল নেক্সট কুৱেশ্যন বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত অন্ধ্ৰপ্ৰদেশ আসাম মিজোৰাম গোৱা শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অসম তাৰে পিছৰ প্ৰশ্ন নাৰ্গু ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন নাৰ্গু বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত হিমাচল প্ৰদেশ ৱেষ্ট বেংগল কৰ্ণাটকা গোৱা শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নাৰ্গু বন্যপ্ৰাণী অভয়াৰণ্য হিমাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন ডাম্পা টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন ডাম্পা ব্যাঘ্ৰ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত কৰ্ণাটকা তামিলনাডু মিজোৰাম ছিকিম চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ডাম্পা ব্যাঘ্ৰ প্ৰকল্প মিজোৰাম ৰাজ্যত অৱস্থিত তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিলে ধন্যবাদ